So, my dear students, last class of ami P block elements or general introduction korisilu, general outermost electronic configuration korisilu, aru hei P block elements bilak kun bilak, hihotor group 13 or pra 18 loike kun bilak elements ase, hihotor name aru symbol bilak পঢ়াৰ লগতে হিহঁতৰ আউটাৰমোষ্ট ইলেক্ট্ৰনিক কনফিগাৰেশনটো আমি পঢ়ি থৈছিলো ঠিক আছে মই নিশ্চয় প্ৰেক্টিছ কৰিছা বুলি ভাবি লৈছো আৰু আজি আমি এই পি ব্লক এলিমেন্টছ বিলাকৰ জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স যিবিলাক তেহঁতৰ সাধাৰণ বৈশিষ্ট্য সেইবিলাক আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ঠিক আছে গতিকে আমাৰ টপিকটো হৈছে জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স বা অকল ক্যাৰেক্টাৰিষ্টিক্স বুলি লিখিব পৰা জেনাৰেল characteristics of P block elements বিলাকৰ সাধাৰণ বৈশিষ্ট্য ঠিক আছে ইয়াৰ প্ৰথম বৈশিষ্ট্যতে আমি লিখিব পাৰো the first point here we can write is that ইহঁতৰ যেটো সাধাৰণ general outermost electronic configuration is মই EC বুলি লিখিছো EC কিমান আছিল NS2 NP126 এজন ইহঁতৰ সাধাৰণ outermost electronic configuration ঠিক আছে দ্বিতীয়টা আমি লিখিব পাৰো নাম্বাৰ 2 সিহঁতৰ যিবিলাক এলিমেন্টস আছে সেই এলিমেন্টস বিলাক তিনি ধৰণৰ মানে এটা ভাগ হৈছে তোমালোকৰ মেটেল আনটো হৈছে নন মেটেল আৰু মাজতে কি আছে মেটালয়েডছ আছে সো 3 টাইপস আমি লিখিব পাৰো 3 টাইপস এইবিলাক তিনি ধৰণৰ কি হৰৰ ধৰণ কেইটা মেটেলস ধাতু নন মেটেলস অধাতু নন মেটেলস অধাতু আৰু কি আছে ইয়াতে মেটালয়েডছ আছে এলসোৱা যেতিয়া আমি S ব্লক এলিমেন্টস পঢ়িছিলো তাৰ সকলোবিলাক কি আছিল মেটেলসে আছিল আৰু যেতিয়া আমি D ব্লক পঢ়িমগে তাৰ আমি কি পাম সকলোবিলাক ধাতুই পাম কি ইয়াতে আমাৰ কিটা সোমাই আছে মেটেলো সোমাই আছে নন মেটেলো সোমাই আছে আৰু মেটালয়েডছ মানে কোনবিলাক যিবিলাকে ধাতু আৰু অধাতু দুয়োটাৰ মাজতে থাকে তুমি সম্পূৰ্ণৰূপে ধাতু বুলিও ক'ব নোৱাৰা আৰু সম্পূৰ্ণৰূপে অধাতু বুলিও ক'ব নোৱাৰা এটো হৈছে তোমালোকৰ কি মেটালয়েডছ ঠিক আছে এটো হৈছে মেটালয়েডছ গতিকে হেই কেটা কোনকেটা আমি হলত পিছতেই জানিম যেতিয়া আমি হিহঁতৰ গোটেই এলিমেন্টস কেটা লিখিম তেতিয়া এটা ট্ৰিক এটা আছে হেতু আমি জানিব পাৰিম ঠিক আছে সো 3 টাইপস আৰু আমি এতিয়া লিখি থওঁ পিছলৈ আমি নথওঁ বস্তুটো এতিয়া আমি মেটেলস কোনবিলাক নন মেটেলস কোনবিলাক আৰু মেটালয়েডছ কোনবিলাক আমি জানি থওঁ ৰাইট নাও পিছলৈ থৈ দিও বস্তু ঠিক আছে ওকে সো আমি আকৌ লিখো লাষ্ট ক্লাছত যে আমি লিখিছিলো যেখিনি হিহঁতৰ এলিমেন্টস আছে all the numbers of elements so boron aluminium gallium indium thallium okay then carbon silicon germanium tin lead carbon অলরাইট তাৰপিছত আমাৰ কি আছিল নাইট্ৰজেন ফসফৰাছ arsenic antimony bismuth next আছিল আমাৰ oxygen sulfur selenium tellurium polonium তাৰপিছত আছিল আমাৰ কি fluorine bromine iodine astatine তাৰপিছত আছিল আমাৰ কিবা neon argon krypton xenon radon ঠিক আছে সো ৰিপিটেডলি তোমালোকক এইখিনি বস্তু লাগি থাকিব মানে মনত ৰাখিবলৈ যত্ন কৰিবা গতিকে ইয়াতে আমাৰ জি কেইটা ধাতু কল্প বুলি কৈছিলো এই কেইটা হৈছে আমাৰ কোন কেইটা আমি বৰনৰ পৰা আৰম্ভ কৰো বৰন
দেন ইয়াত তোমালোকে কি পাবা সিলিকন পাবা সিলিকন ঠিক আছে সিলিকন জার্মেনিয়াম আর্সেনিক এন্টিমনি টেলুরিয়াম পোলোনিয়াম আৰু এস্টেটাইন ঠিক আছে এইটা আমি আকৌ ইয়াৰ ওপৰত ঠিক নেকি আমি দি দিওঁ বেলেগ কেনসেলেৰে দেখি ভাল লাগিব ঠিক আছে ওকে আর্সেনিক এটা বেকা হৈছে লেট মি straight it arsenic antimony tellurium polonium then estatine ঠিক আছে গতিকে এই কেইটাক আমি কি বুলি কৈছো মেটালাইটস বুলি কৈছো ইহতি ধাতু আৰু অধাতু দুয়োটাৰে ক্যাৰেক্টাৰিস্টিক্স শো কৰে বা ধাতু আৰু অধাতুৰ মধ্যৱৰ্তী অৱস্থা বুলি ক'ব পাৰো ঠিক আছে ইহতি হৈছে মেটালাইটস এই আঠটা মেটালাইটস কোন কিবা 1 2 3 4 5 6 7 8 ঠিক আছে এই তাৰ মেটালাইটস তাৰ পিছত এই মেটালাইটস খিনিৰ তলত যিখিনি আছে না এইখিনি সম্পূৰ্ণৰূপে ইহতক আমি কি বুলি কম below the metalloids these are metals and above the metalloids কাৰ্বনৰ পৰা আৰম্ভ কৰি নিয়ন এৰনলৈকে এইটা তোমালোকৰ কি হৈছে non metals these are our non metals এইবিলাক আমাৰ কি হৈছে কথা so metalloidsৰ তলত ধাতু metalloidsৰ ওপৰত অধাতু আৰু মাজতে আমাৰ মেটালয়েডস খিনি আছে ঠিক আছে the next আমি চাও ইহতৰ অক্সিডেশন স্টেট ইহতি কেনে ধৰণৰ অক্সিডেশন স্টেট দেখুৱায় কি অক্সিডেশন স্টেট দেখুৱায় so point number 3 is their oxidation state জাৰণ সংখ্যা oxidation state কোনবিলাক জাৰণ সংখ্যা ইহতি দেখুৱায় তো জাৰণ সংখ্যা মানে কি ইহতি বেলেগ এটমক কিমান সংখ্যক ইলেক্ট্ৰন দিছে বা বেলেগ এটমৰ পৰা কিমান সংখ্যক ইলেক্ট্ৰন লৈছে during a chemical reaction বা during a compound formation এটো হৈছে ইহতৰ কি জাৰণ সংখ্যা গতিকে এই জাৰণ সংখ্যাটো যদি আমি লিখিবলৈ যাওঁ বা আমি চাবলৈ যাওঁ আমি কি পাইছিলো ইহতৰ ইলেক্ট্ৰনিক কনফিগাৰেশন জেনাৰেল আউটাৰমোস্ট ইলেক্ট্ৰনিক কনফিগাৰেশন ns2 np126 এটো আছে গতিকে ইহতৰ এই ns2 np126 সব কি ঘুমাই আছে ns2 np1 ঘুমাই আছে ns2 np2 ns2 np3 ns2 np4 ns2 np5 ns2 np6 এইটা আছে গতিকে এইটা যেহেতু আউটাৰমোস্ট ইলেক্ট্ৰনিক কনফিগাৰেশন গতিকে বান্ধনী গঠনত বা বেলেগ কেমিক্যাল ৰিএকচনত ইহতি সহজে পাৰ্টিসিপেট কৰিব ইলেক্ট্ৰন দিব অথবা ইলেক্ট্ৰন লব এটা চোৱা ইয়াতে দুটা আছে এটা আছে গতিকে ম্যাক্সিমাম হি কেইটা ইলেক্ট্ৰন হি বেলেগক দিব পাৰিব তিনটা দিব পাৰিব গতিকে ইয়াৰ ম্যাক্সিমাম জাৰণ সংখ্যা কিমান হ'ব পাৰিব +3 হ'ব পাৰিব যেতিয়া এই গ্ৰুপটো সো এটো আমাৰ কোনটো গ্ৰুপ আছে এটো আছে আমাৰ বোরন ফ্যামিলি দিস ওয়াজ আওয়ার বোরন ফ্যামিলি গতিকে বোরন ফ্যামিলিৰ ম্যাক্সিমাম জাৰণ সংখ্যা কিমান হ'ব পাৰিব +3 আৰু মিনিমাম কিমান হ'ব পাৰিব মিনিমাম এটো আমাৰ ৰেয়াৰ হয় তথাপিতো জানিবৰ কাৰণে কৈ থৈছো বোরনৰ আউটাৰমোস্টত তিনটা ইলেক্ট্ৰন আছে ই আৰু কেইটা ইলেক্ট্ৰন পালে outermost orbital ইয়াৰ octet complete হ'ব 5টা পালে 5টা পালে আৰু ইয়াৰ কি হ'ব +5টা ইলেক্ট্ৰন যেতিয়া হি বাহিৰৰ পৰা গ্ৰহণ কৰিব তেতিয়া ইয়াৰ outermost কি হ'ব কমপ্লিট হ'ব গতিকে ই কি অক্সিজেন স্টেট দেখাব পাৰিব -5 অক্সিজেন স্টেট দেখাব পাৰিব যেনেকৈ কি হয় তোমালোকৰ ৰেয়াৰ হয় আমি সাধাৰণতে দেখা নাপাওঁ আমি সাধাৰণতে -5 অক্সিজেন স্টেট অফ বোরন আমি দেখা নাপাওঁ ঠিক আছে ঠিক তেনেকৈ আমাৰ যেটো কাৰ্বন ফ্যামিলিত ns2 np2 আছে গটিকে কিটা দিও হি ম্যাক্সিমাম দিব পাৰিব কিটা দিব পাৰিব সাইড দিব পাৰিব therefore কাৰ্বন ফ্যামিলিৰ ম্যাক্সিমাম জাৰণ সংখ্যা কি হ'ব পাৰিব +4
কাৰ্বন ফেমিলি মেক্সিমাম জাৰ্মেটিক কিমান হ'ব পাৰিব +4 ঠিক তেনেকৈ ইয়াত আছে NH2 NP3 এইটো আমাৰ